নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে শংকৰদেৱ শিশু নিকেতনৰ সপ্তম শ্ৰেণীৰ গণিত বিষয়ৰ 6B অনুশীলনটো আলোচনা কৰিবলৈ ওলাইছো অলৰেডি আমি 6A অনুশীলনটো আলোচনা কৰিছো আৰু ভিডিঅ'টো আপলোড হৈ গৈছে তোমালোকে যদি ভিডিঅ'টো চোৱা নাই চাই ল'ব পাৰিবা আৰু আমি তাত ত্ৰিভুজ আৰু ত্ৰিভুজৰ ধৰ্মবোৰৰ বিষয়েও কৈছিলো আৰু তোমালোকে যদি সেই ভিডিঅ'টো চোৱা নাই এবাৰ চাই ল'বা কাৰণ সেই ভিডিঅ'টোত সেই ধৰ্মবোৰৰ বিষয়ে কোৱা আছিল আৰু সেইবোৰ আমাৰ এই 6B2 অনুশীলনীটো কৰোতে আমাৰ ব্যৱহাৰ হ'ব তোমালোকে যদি ভিডিঅ'টো চোৱা নাই এবাৰ চাই ল'বা আমি 6B অনুশীলনীটো ইয়াতে গোটেইখিনি কোৱেশ্চন আছে ইয়াতে 1 2 এনেকৈ চাই ল'ব পাৰিবা এবাৰ আমি এটা এটাকে আমি পিছৰ পেজবোৰ আমি কৰি দিছো আমি আহাচোন আলোচনা কৰো 6B অনুশীলনীটো ফাৰ্স্ট অংকটো লৈছো ফাৰ্স্ট অংকটো আছিল এনে ধৰণৰ ABC ত্ৰিভুজৰ এংগল A to 43 এংগল B 16 and এংগল C ওলাব দিছে তো আমি ইয়াতে লিখিছো আমি জানো যে ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী ত্ৰিভুজৰ ধৰ্মবোৰ মই লিখি দিছিলো যদি তোমালোকে চোৱা নাই এবাৰ চাই ল'বা যে আমি ত্ৰিভুজৰ তিনিটা কোণ থাকে আৰু ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল হ'বগে 180 ডিগ্ৰী বুলি জানো এতিয়া আমাৰ এংগল A এংগল B এংগল C 180 ডিগ্ৰী এংগল A টো আমাৰ কোৱেশ্চনতে দিয়া আছিল 43 এংগল B 59 দিয়া আছে এংগল C টো আমাক ওলাব দিছে আফালে 180 ডিগ্ৰী আছে তো এটা 43 আৰু 59 আমি যদি প্লাস কৰিলে আমি পামগে 102 ডিগ্ৰী ইফালে C টো আছে 180 আছে C টো আমি বাওঁ হাতে ৰাখিছো 102 টো যদি আমি সোঁ হাতে আনো 180 - 102 = 78 ডিগ্ৰী তো আমি C কোণৰ ভ্যালুটো পালোগে 78 ডিগ্ৰী এইবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 2 লৈ কোৱেশ্চন নম্বৰ 2 টো আছিল এনে ধৰণৰ যে ABC ত্ৰিভুজৰ A কোণটো সমকোণ বুলি কৈছে সমকোণ বুলি ক'লে আমি গমে পাম 90 ডিগ্ৰী বুলি আৰু এটা সূক্ষ্মকোণ B সূক্ষ্মকোণ মানে গমে পাইছো যে 90 তকৈ সৰু B আছে আমাৰ 46 ডিগ্ৰী বাকি সূক্ষ্মকোণটো আমাক ওলাব দিছে তে একেদৰে আমি ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল আমি 180 ডিগ্ৰী বুলি জানো গতিকে A এংগল A এংগল B এংগল C = 180 ডিগ্ৰী লিখিলো এংগল A টো সমকোণ বুলি কৈছে গতিকে আমি 90 ডিগ্ৰী লিখিলো এংগল B টোৰ জায়গাত আমি 46 ডিগ্ৰী এংগল C টো আমাৰ এনেকে থাকিলে এফালে 180 ডিগ্ৰী টো আছে তো 90 আৰু 46 যদি আমি প্লাস কৰো 135 ডিগ্ৰী এফালে এংগল C টো আছে এফালে 180 আছে C টো আমি ৰাখিলো 135 যদি আমি সোঁহাতে আনো 180 পৰা 135 যদি মাইনাস কৰো আমি পামগে 44 ডিগ্ৰী তো আমি এংগল C ৰ ভ্যালুটো পালোগে 44 ডিগ্ৰী এইবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 3 লৈ কোৱেশ্চন নম্বৰ 3 টো আছিল এনে ধৰণৰ যে যদি ABC ত্ৰিভুজৰ এংগল A টো এংগল B আৰু এংগল C ৰ যোগফলৰ সমান হয় তেনে দেখাব দিছে যে ত্ৰিভুজটো সমকোণী তো আমি আগৰ ত্ৰিভুজৰ ধৰ্মটোকে আমি ব্যৱহাৰ কৰিছো ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী এতিয়া আমি কি কৰিছো এংগল A টো ইয়াতে আছে এই আমি যে এংগল B আৰু এংগল C ৰ জায়গাত আমি এংগল A লিখিব পাৰো গতিকে আমি ইয়াৰ জায়গাত আমি এংগল A লিখি দিছো ইফালে 180 ডিগ্ৰী আছে ইয়াৰ আমি লিখি দিছো যেহেতু এংগল A = এংগল B + এংগল C যে দুটা এংগল আছে দুটা এংগল আমি প্লাস যদি কৰো টুৱাইস এংগল A হ'বগে ইফালে 180 ডিগ্ৰী আছে এংগল A টো ৰাখিছো 2 ৰে যদি 180 ডিভাইড কৰো 180/2 that means 90 ডিগ্ৰী তো আমি এংগল A টো আমি 90 ডিগ্ৰী পালো তো এংগল A টো যদি আমি 90 ডিগ্ৰী পালো আমি জানো যে এটা ত্ৰিভুজৰ এটা কোণ যদি 90 ডিগ্ৰী হয়গে হেতু আমি কি কওঁ সমকোণী ত্ৰিভুজ বুলি কওঁ গতিকে ত্ৰিভুজ ABC এটা সমকোণী ত্ৰিভুজ তো এতিয়া আমি আহিছো কোৱেশ্চন নম্বৰ 4 লৈ কোৱেশ্চন নম্বৰ 4 টো কি আছিল যে ত্ৰিভুজ LMN সমদ্বিবাহু বুলি কোৱাৰ লগে লগে আমি গমে পাওঁ যে দুটা বাহু সমান হ'ব লাগিব আৰু সেই বাহু দুটা হৈছে LM আৰু LN ইকুৱেল তো এংগল X আৰু এংগল Y ওলাব লাগে তো আমি এই ত্ৰিভুজ ছবিটো আমাক দিয়া আছিল আমি ছবিটো আঁকি লৈছো ইয়াতে আমাৰ L কোণটো 80 ডিগ্ৰী দিয়া আছে X আৰু Y টো ওলাব দিছে গতিকে আমি ইয়াত ত্ৰিভুজ LMN ৰ সমদ্বিবাহু ত্ৰিভুজ গতিকে সমদ্বিবাহু ত্ৰিভুজলে LM আৰু LN আমাক ইকুৱেল বুলি কৈছে LM মানে এই বাহুটো আৰু LN মানে এই দুটা বাহু আমাৰ ইকুৱেল বুলি কৈছে তো আমি জানো যে দুটা বাহু যেতিয়া সমান হ'ব গতিকে ইয়াৰ সন্মুখৰ কোণগিটাও সমান হ'ব ইয়াৰ সন্মুখৰ কোণ মানে আমি কোনটো কোণ ল'ব পাৰো এই কোণটো আৰু এই কোণটো ইহত কোণ দুটা সমান হ'ব মানে এই কোণটোক আমি M বুলি লিখিছো আৰু এই কোণটোক আমি N বুলি লিখিছো গতিকে এংগল M = এংগল N LM ৰ সন্মুখৰ কোণ হ'বগে N আৰু LN ৰ সন্মুখৰ কোণ হ'বগে M গতিকে এংগল M = এংগল N এতিয়া আমি জানো যে ত্ৰিভুজৰ তিনিটা কোণ যোগ কৰিলে আমি পাওঁগে 180 ডিগ্ৰী হেতু লৈছো আমি LMN যদি আমি তিনিটা কোণ যোগ কৰো 180 ডিগ্ৰী পাম
এলৰ ভ্যালুটো এংগুল এলৰ ভ্যালুটো 80 দিয়া আছিল এমৰ ভ্যালু এম হৈ থাকিলে এংগুল এনৰ জাগাত আমি কি কৰিছো ইয়াত যে পাইছো এংগুল এম ইকুৱেল টু এংগুল এন হোৱাৰ কাৰণে এংগুল এনৰ জাগাত আমি এংগুল এম পাতি দিছো ইয়াতে 180 ডিগ্ৰীটো আছে গতিকে দুটা এম যদি আমি প্লাস কৰো টুৱাইস এম আৰু 80 টো যদি আমি সোঁহাতে আনো 180 ডিগ্ৰী মাইনাস 80 that means আমি পামগে 100 পাম আৰু ইফালে এংগুল এম টো যদি আমি ৰাখো 2 ৰে 100 ক ডিভাইড কৰিলে আমি পামগে 50 এম কোনটো আমি পালোগে 50 ডিগ্ৰী এম কোনটো এইটো এম কোনটো আমি পালোগে এই কোনটো হবগে 50 ডিগ্ৰী এটো যদি 50 ডিগ্ৰী হয় গোটেই কোনটো 180 ডিগ্ৰী হয় এই গোটেই কোনটো আমি 180 ডিগ্ৰী বুলি জানো গতিকে x2 হৈ যাবগে কিমান 130 ডিগ্ৰী এই গোটেই কোনটো 180 ডিগ্ৰী বুলি যদি আমি 50 পাও এটো হ'ব লাগিব 130 ডিগ্ৰী গতিকে আমি লিখিছো কেনেকে আমি লিখিম এংগুল m প্লাস এংগুল x ইকুৱেল টু 180 তো আমাৰ ৰৈখিক জোৰ হয় এংগুল m মানে হল তোমাৰ এইখিনি আৰু এংগুল x টো যদি আমি প্লাস কৰো গোটেইটো পামগে আমি 180 ডিগ্ৰী এটা আমি 180 লিখিছো এংগুল x টো আমি ৰাখিছো 50 যদি আমি সোঁহাতে আনো 180 পৰা 150 সৰি 180 পৰা 50 যদি আমি মাইনাস কৰো পামগে 130 ডিগ্ৰী তো x ইকুৱেল টু আমি পাই গলোগে 130 ডিগ্ৰী আৰু ঠিক তেনেদৰে n আমাৰ m আৰু n ইকুৱেল আছিল ন m আৰু n ইকুৱেল আছিল গতিকে যদি m টো যদি 50 হয় n ও 50 হ'ব আমাৰ 50 হলে y টো হ'বগে 130 ডিগ্ৰী মানে আমি একেদৰে আমি লিখিব পাৰো x ও হ'বগে 130 ডিগ্ৰী আৰু y ও হ'বগে আমাৰ 130 ডিগ্ৰী আৰু পিছত আমি লিখি দিছো গতিকে y হ'বগে একেদৰে y ইকুৱেল টু 130 ডিগ্ৰী এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 5 লৈ কোৱেশ্চন নম্বৰ 5 টো আছিল এনে ধৰণৰ চিত্ৰ 1 ত ab ইকুৱেল টু bo আমাৰ ab আৰু bo ইকুৱেল বুলি কৈছে ab মানে হল এটো বাহু আৰু bo মানে হল তোমাৰ এটো বাহু এটা বাহু ইকুৱেল বুলি কৈছে আৰু oa আৰু oc ইকুৱেল oa আৰু oc ইকুৱেল এটো বাহু আৰু এটো বাহু ইকুৱেল তেন্তে আমাক ওলাব আছে p আৰু এংগুল q2 এটা আমি প্ৰথমে লিখি লৈছো ab ইকুৱেল টু bo আমাক কোৱেশ্চনটোতে দিয়া আছিল আমাৰ ab এইটো বাহু আৰু bo বাহুটো সমান এই দুটা বাহু যদি সমান হ'ব আমাৰ এই p কোণটো আৰু এই কোণটো আমাৰ সমান হ'ব কিয়নো সমান বাহুৰ বিপৰীত কোণবোৰ সমান গতিকে আমি লিখিছো aob এংগুল aob মানে aob এই কোণটো আৰু bao মানে p কোণটো কথা কৈছে bao টো আমাৰ সমান হ'ব গতিকে bao জাগাত আমি p বহাই দিছো আমি এটো পাই পেলাই ৰাখি দিলো এটো এতিয়া আমি কি কৰিছো aob ত্ৰিভুজটো মন কৰিছো aob এই ত্ৰিভুজটো আমি মন কৰিছো এই ত্ৰিভুজটোত তিনটা কোণৰ যোগফল 180 ডিগ্ৰী প্ৰথমতে আমি b কোণটো লিখিছো তাৰ পিছত আমি লিখিছো bao মানে p কোণটো লিখিছো আকৌ aob টো আমি লিখিছো 180 ডিগ্ৰী ইকুৱেল টু 180 ডিগ্ৰী তে b কোণৰ ভ্যালু আমি 60 বহাইছো bao এংগুল p aob আমাৰ এংগুল p ইফালে 180 ডিগ্ৰী আছে গতিকে আমি দুটা যদি আমি p যদি প্লাস কৰো টুৱাইস p পাম আৰু 60 যদি আমি সোঁহাতে আনো 180 মাইনাস 60 that means 120 ডিগ্ৰী এতিয়া আমি এংগুল p ইকুৱেল টু আমি কি লিখিছো 2 ৰে 120 যদি ডিভাইড কৰো আমি 60 পাম তো এংগুল p আমি পালোগে 60 এংগুল p যদি আমাৰ 60 পাও boa টো আমাৰ 60 হ'ব কিয়নো p আৰু bao ইকুৱেল আছিল গতিকে আমি কি লিখিছো আকৌ আমি oa ইকুৱেল টু oc আমাৰ কোৱেশ্চনটো দিয়া আছিল oa আৰু oc যদি ইকুৱেল হয় তাৰ সন্মুখৰ এংগল কিটাও আমাৰ ইকুৱেল হ'ব সন্মুখৰ এংগল oac আৰু oc তোমালোকে ছবিটো চালে গম পাবা oac টো আমাৰ ইয়াত থাকিবই oc এটো আমাৰ q বুলি আমাৰ কোৱেশ্চনটো দিয়া আছিল oc এটো আমাৰ q বুলি কোৱেশ্চনটো দিয়া আছিল গতিকে আমি oc এৰ জাগাত আমি q বহালো q বহোৱাৰ পিছত আমি কি কৰিলো aob আৰু aoc আগৰ দৰে aob আৰু aoc যোগ কৰিলে আমি 180 ডিগ্ৰী পাম aob জাগাত আমি 60 বহালো aoc আছে 180 ডিগ্ৰী ইফালে আছে aoc উলাই দিলো 60 180 বা 60 মাইনাস কৰিলে 120 ডিগ্ৰী এতিয়া আমি উলিয়াব লাগে এংগুল q টো আমি গমে পাইছো যে এই ত্ৰিভুজটো মন কৰা aoc এই ত্ৰিভুজটো এই তিনটা কোণ আমি যদি আমি যোগ কৰো আমি 180 ডিগ্ৰী পাম গতিকে আমি তিনটা কোণে লৈছো aoc oac আৰু oc ইকুৱেল টু 180 ডিগ্ৰী aoc আমাক 120 ডিগ্ৰী আছে oac জাগাত আমি q বহালো oc এৰ জাগাত আমি q এ বহাব পাৰো আগৰ দৰে কৰিছো আমি ইফালে 180 ডিগ্ৰী আছে টুৱাইস
কিউ হৈ যাব 120 যদি আমি সোঁহাতে আনো 180 minus 120 that means 60 এংগল কিউ ইকুৱেল টু আমি পামগে এংগল কিউ ইকুৱেল টু 2 ৰে যদি 60 ডিভাইড কৰো আমি পামগে 30 ডিগ্ৰী এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 6 লৈ কোৱেশ্চন নম্বৰ 6 টো আছিল এনে ধৰণৰ আমাক ছবিটো আমাক দিয়া আছিল ফিগাৰটো দিয়া আছে আমি ফিগাৰটো আঁকি লৈছো ইয়াতে আমাক কি ওলাব দিছে x আৰু y ওলাব দিছে কিউ কোনটো সমকোণ বুলি কৈছে কিউ কোনটো সমকোণ মানে এটো 90 ডিগ্ৰী কোণ হয় এটো 90 ডিগ্ৰী হয় আমি বাকি x আৰু y কোণ কিটা যদি ওলাব পাৰো চাও কি কৰো st আৰু qr সমান্তৰাল st আৰু এডাল আৰু st আৰু qr সমান্তৰাল বুলি কৈছে এংগল x আৰু এংগল y ওলাব লাগে এতিয়া আমি জানো যে st আৰু qr যদি সমান্তৰাল হয় গতিকে আমাৰ qrt মানে হল qrt মানে এই কোণটো মানে y কোণটো stp ৰ সৈতে সমান হ'ব stp ৰ সৈতে সমান হ'ব এই দুইটা কোণ আমাৰ সমান হ'ব কিয়নো ইহত দুটা কোণ হ'বগে অনুৰূপ কোণ ইয়াত এডাল এনেকুৱা হৈ আছে নিকা ছেদক ইয়াতে st হ'বগে এডাল st আৰু এডাল হ'ব qr এডাল হ'বগে pr ন এডাল হ'বগে ছেদক তো ইয়াতে আমি দুটা অনুৰূপ কোণ পালো এটা অনুৰূপ কোণ হ'ব qrt আৰু stp ইহত দুটা অনুৰূপ কোণ আৰু এটো 35 হোৱাৰ কাৰণে y ও আমি পালোগে 35 ডিগ্ৰী এতিয়া আমি জানো যে ত্ৰিভুজৰ তিনটা কোণ যোগ কৰিলে 180 ডিগ্ৰী পাম প্ৰথম কোণ ডাঙৰ ত্ৰিভুজটো লৈছো p q আৰু r ত্ৰিভুজটো পৰা আমি p এংগল q আৰু এংগল r প্লাস কৰিলে আমি 180 ডিগ্ৰী পাম এংগল p ৰ জাগাত আমি বহালো x এংগল q ৰ জাগাত বহালো 90 ডিগ্ৰী এংগল r ৰ জাগাত আমি 35 পাই আছো r ৰ জাগাত আমি কিমান বহালো r মানে হল y মানে হল 35 তো আমি 180 ডিগ্ৰী ফালে আছে 90 আৰু 35 যদি আমি প্লাস কৰো 125 পালো আৰু 125 যদি সোঁহাতে আনো আমি মাইনাস হ'ব 180 minus 125 that means আমি x ৰ ভ্যালু পালোগে 55 ডিগ্ৰী এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 7 লৈ কোৱেশ্চন নম্বৰ 7 টো আছিল এনে ধৰণৰ তলৰ কোন কেইটা কোণ এটা ত্ৰিভুজৰ শীৰ্ষবিন্দু হ'ব পাৰে এটা ত্ৰিভুজৰ শীৰ্ষবিন্দু হ'বলৈ হলে আমি জানো যে তিনটা কোণৰ যোগফল 180 ডিগ্ৰী হ'ব লাগিব তাৰে ফাৰ্স্ট কোৱেশ্চন টো এটা হ'ব 35 টো লম 75 লম আৰু 70 লম এই তিনটা যোগ কৰিলে আমি কিমান পাম 180 ডিগ্ৰী পাম তাৰ পিছৰ কোৱেশ্চনটো আছিল এটা সমদ্বিবাহু ত্ৰিভুজৰ শীৰ্ষবিন্দু হ'ব পাৰে এটা সমদ্বিবাহু ত্ৰিভুজৰ শীৰ্ষবিন্দু হ'বলৈ হলে আমি ত্ৰিভুজৰ কোণকেইটাৰ যোগফল 180 ডিগ্ৰী পাব লাগিব গতিকে 40 40 100 টো আমি লম এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 3 লৈ কোৱেশ্চন নম্বৰ 3 টো আছিল এটা সমকোণী ত্ৰিভুজৰ শীৰ্ষকোণ হ'ব পাৰে সমকোণী ত্ৰিভুজ বুলি ক'লে আমি 90 টো লবই লাগিব 90 থাকিব লাগিব তেতিয়া সমকোণী ত্ৰিভুজ হ'ব আৰু বাকি আমি 60 আৰু 30 ললে আমি এটা সমকোণী ত্ৰিভুজৰ শীৰ্ষবিন্দু পাম এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 8 লৈ কোৱেশ্চন নম্বৰ 8 টো দিয়া আছিল যে তলৰ চিত্ৰ চাই আমি ছবি কিছুমান দিয়া আছিল চিত্ৰ চাই x y z কোণৰ মাপ ওলাব দিছে এনে ফাৰ্স্ট ফিগাৰটো আমি লৈছো ফাৰ্স্ট ফিগাৰটোৰ পৰা আমাক কি ওলাব দিছে এই x টো আৰু y টো ওলাব দিছে এতিয়া আমি পোনপ্ৰথমে x টো ওলাবলৈ হলে আমি জানো যে এই গোটেই কোণটো হ'বগে 180 ডিগ্ৰী গতিকে এটো যদি অকলে 120 ডিগ্ৰী হয় x টো হ'ব লাগিব 60 গতিকে 180 পৰা 60 মাইনাস 120 মাইনাস কৰিলে আমি পামগে 60 তো আমি x পাই গলো 60 আৰু ইয়াতে এটা মন কৰা যে আমি এটা ত্ৰিভুজৰ ধৰ্ম পাইছিলো ত্ৰিভুজৰ ধৰ্মটো এনে ধৰণৰ আছিল যে ত্ৰিভুজৰ যিকোনো এটা বাহু যদি আমি বহাই দিয়াত এটা বৰ্হিকোণ পাম আৰু সেই বৰ্হিকোণটো দূৰৱৰ্তী অন্তকোণ দুটাৰ সমষ্টিৰ সমান ইয়াতো এই বাহুটো বহাই দিয়া হৈছে আমাৰ বৰ্হিকোণটো 120 ডিগ্ৰীটো বৰ্হিকোণ হ'ব আৰু 120 ডিগ্ৰী কোণটো হ'ব দূৰৱৰ্তী অন্তকোণ মানে 70 আৰু y ইহত দুটাৰ যোগফলৰ সমান হ'ব গতিকে আমি কি লিখিছো 70 আৰু এংগল y = 120 ডিগ্ৰী ৰিজনটো লিখিছো যে এটা বৰ্হিকোণৰ মাপ দূৰৱৰ্তী অন্তকোণৰ মাপৰ সমষ্টিৰ সমান হয় গতিকে আমি y টো ইফালে ৰাখিলো 70 যদি আমি ইফালে লৈ আহো সোঁহাতে লৈ আহো 120 পৰা 70 যদি আমি মাইনাস কৰো আমি পামগে 50 ডিগ্ৰী এবাৰ আমি কোৱেশ্চন নম্বৰ 2 লৈ আহিছো কোৱেশ্চন নম্বৰ 2 টোৰ ফিগাৰটো আছিল এনে ধৰণৰ ইয়াত তিনটা আছে x y আৰু z ওলাব দিছে আমি ইয়াত ছবিটো চালে গমে পাম x আৰু 64 ইকুৱেল হ'ব কিয়ন ইহত দুটা আছিল বিপৰীত কোণবোৰ সমান হয় গতিকে আমি x = 64 লিখিছো বিপৰীত কোণ ৰিজন লিখিছো হ'ব আৰু এটা ইয়াতে মন কৰিম আমি z কোণটোৰ ক্ষেত্ৰত আমি z কোণটো পাম এই গোটেই কোণটো 180 ডিগ্ৰী যদি হয় 180 বা 118 বিয়োগ আমি z টো পাই যাম গতিকে আমি 180 বা 118 যদি আমি বিয়োগ কৰোতে 62 ডিগ্ৰী পাইছো z কোণটো আমি পালোগে 62 এটা ত্ৰিভুজৰ তিনটা কোণৰ যোগফল 180 ডিগ্ৰী হ'ব ত্ৰিভুজৰ তিনটা কোণ আমাৰ কি আছিল x টো আছিল
64 y হৈ থাকিল z হবগে 62 = 180 ডিগ্ৰী এতিয়া আমি y টো ইয়াতে ৰাখিছো 64 আৰু 62 যদি আমি প্লাস কৰো 126 ডিগ্ৰী হ'ব ইফালে 180 টো আছে গতিকে আমি y টো যদি আমি বাম হাতে ৰাখো 126 ডিগ্ৰী টো সোঁ হাতে আনিলে 180 - 126 = 54 ডিগ্ৰী গতিকে আমি তিনটা পালো x y আৰু z ৰ ভ্যালু আমি পালো এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 3 লৈ কোৱেশ্চন নম্বৰ 3 টো আছিল আমাৰ ফিগাৰটো এনে ধৰণৰ ইয়াতে x y আৰু z ওলাব দিছে গতিকে ইয়াতে আমাৰ কোৱেশ্চনটো দেখিছো যে ab সমান্তৰাল cd ab ডাল আৰু cd ৰ সৈতে সমান্তৰাল ab cd সমান্তৰাল যদি হয় গতিকে x টো হ'বগে 60 ডিগ্ৰী কিয়নো এই x কোণটো আৰু এই 60 ডিগ্ৰী কোণটো ইকুৱেল হ'ব ইহত হ'বগে একান্তৰ কোণ আৰু এটা কথা মন কৰিলে আমি দেখিম যে এই গোটেই কোণটো হ'বগে 180 ডিগ্ৰী এইটো এটা ৰৈখিক জোৰ z 60 আৰু 50 z 60 আৰু 50 প্লাস কৰিলে 180 পাম z টো যদি আমি বাম হাতে ৰাখো 60 আৰু 50 যদি প্লাস কৰো 110 হ'ব 110 টো যদি 1 ইফালে যদি সোঁ হাতে লৈ আহো 118 ৰ পৰা 180 ৰ পৰা 110 মাইনাস কৰিলে আমি পামগে z টো 70 ডিগ্ৰী এতিয়া আমি x পালো z পালো আৰু x y z তিনটা যদি আমি প্লাস কৰো পামগে 180 ডিগ্ৰী ইয়াতে আমি x ৰ ভ্যালু বহাইছো 60 y ভ্যালু আছে z ৰ ভ্যালু 70 বহাইছো ইফালে 180 70 আৰু 60 যদি আমি প্লাস কৰো 130 y টো আছে ইফালে 180 আছে y টো যদি আমি ৰাখো 130 যদি আমি সোঁ হাতে লৈ আহো 180 ৰ পৰা 130 মাইনাস কৰিলে আমি পামগে 50 ডিগ্ৰী এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 4 লৈ কোৱেশ্চন নম্বৰ 4 টো ফিগাৰটো আমাৰ এনে ধৰণৰ আছিল ইয়াতে আমি পোনপ্ৰথমে আমি y টো উলাবলৈ চেষ্টা কৰিছো y টো হ'লগে এটা বৰ্হিকোণ নহয় জানো এই সৰু ত্ৰিভুজটোৰ কাৰণে y হ'বগে এটা বৰ্হিকোণ এই y বৰ্হিকোণটো দূৰৱৰ্তী অন্তকোণ দ্যাট মিন্স 65 আৰু 50 ৰ যোগফলৰ সৈতে সমান গতিকে y টো লিখিছো 65 আৰু 50 = 115 ডিগ্ৰী এই ৰিজনটো হৈছে বৰ্হিকোণৰ দূৰৱৰ্তী দুটাৰ বৰ্হিকোণটো দূৰৱৰ্তী অন্তকোণ দুটাৰ সমষ্টিৰ সমান শৰ্টকে লিখা হৈছে ইয়াতে তাৰ পিছত আমি দেখিছো যে x y আৰু 25 এই ত্ৰিভুজটো মানে PQR ত্ৰিভুজটো 25 y আৰু x যদি আমি প্লাস কৰো 180 পাম গতিকে আমি x ৰাখিছো y ভ্যালু 115 আমি পাইছো 125 টো আছে 180 আমি x টো ইফালে ৰাখিছো 115 আৰু 25 যদি আমি সোঁ হাতে আনি দুটা মাইনাস হ'ব আমি 180 পৰা দুটা মাইনাস কৰিলে আমি পামগে 40 ডিগ্ৰী গতিকে x আৰু y ভ্যালুটো আমি পালো এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 5 লৈ কোৱেশ্চন নম্বৰ 5 টো ফিগাৰটো দিয়া আছিল এনে ধৰণৰ এটো ফিগাৰ দিয়া আছিল ইয়াতে আমাক x y আৰু z ওলাব দিছে ইয়াতে আমি মন কৰিলে পোনপ্ৰথমে আমি z টো ওলাই ল'ব পাৰো z টো 2 নম্বৰ ওলাইছে x টো ওলাব পাৰো তেনেকে এই গোটেই কোণগিটা আমি ছবি আঁকি দিয়া কোণগিটা আছিল গিটা 180 ডিগ্ৰী ৰৈখিক জোৰ গতিকে এটো যদি 110 হয় x টো হ'ব লাগিব 70 ডিগ্ৰী আৰু ইয়াতো দেখিছো যে এটো 130 হৈ আছে আৰু z টো হ'ব লাগিব আমাৰ 50 ডিগ্ৰী আৰু আমি আকৌ ইয়াত কি কৰিলো abc ত্ৰিভুজটোৰ পৰা তিনটা ত্ৰিভুজৰ কোণ যোগ কৰিলে আমি 180 ডিগ্ৰী পাম গতিকে x ৰ ভ্যালুটো আমি পাইছিলো যে 70 ডিগ্ৰী গতিকে আমি 70 বহাইছো y ভ্যালু পাইছিলো আমাৰ y হৈ আছে z ৰ ভ্যালু আমি 50 পালো 180 ডিগ্ৰী আছে ইয়াতে তো y টো আমি বাম হাতে ৰাখিলো 70 আৰু 50 প্লাস কৰিলে 120 হ'ল এফালে আমাৰ 180 টো আছে তো y টো আমি ৰাখিলো 120 যদি আমি সোঁ হাতে লৈ যাও 180 পৰা 120 মাইনাস যদি আমি কৰো আমি পামগে 60 ডিগ্ৰী তো আজিৰ ভিডিওটো আমি এই কোৱেশ্চনখিনি আলোচনা কৰিলো একচুয়ালি 6b অনুশীলনীটো আমি এখিনতে শেষ কৰিছো গোটেইখিনি অংক আমি ইয়াতে কৰি দিয়া হৈ গৈছে আশা কৰো তোমালোকে ভিডিওটো চাই ভালকে বুজিব পাৰিছা তোমালোকৰ যদি ভিডিওটো ভাল লাগিছে লাইক কৰি দিবা আৰু ভিডিওটো পাৰিলে শেয়াৰ কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ